হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া এডোখৰ জেগা চাবলৈ ওলাইছোঁ। তাত শিৱ মন্দিৰ আছে বুলি কৈছে। তাৰপিছত নামটো কি আছিলে? মহেশ ধাম। মহেশ ধামলৈ আহিবলৈ আমি যাত্ৰা কৰি আছোঁ। এইবোৰ মানে ঢেৰ পুখুৰী, ঘাঁহ, এইবোৰ ঘাঁহ আহিছে নাই? আমাৰ এইফালে গৰুৱে নাই। ইয়াত গৰুৱে ঘাঁহ কেনেকৈ খাইছে দেই। মহ সেইবোৰ জাক জাক, সেইবোৰ মহ, সেইবোৰ মহ জাক জাক, জাক জাক মহ, গৰু মহ। জাক জাক। এইডোখৰ ভকত গাঁও বুলি কয়। ভকত গাঁৱৰ পৰা আমি যাত্ৰা কৰিছোঁ মহেশ ধামলৈ। এইডোখৰ মাছ আৰু পুৰা এইডোখৰ মহ চৰাই আছে, হয়নে? কেইটা মহ আছে আপোনাৰ? আমাৰ এইফালে মহ আমি নচৰাওৱে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ বোলো। আমাৰ এইফালে মহ চৰাবলৈ জেগা নাই। অঁ, কেইটা হ'ব হ'ল টোটেল? 30-40টামান আছে। কিমান? অঁ, আমাৰ সেইফালে এনেকুৱা ঘাঁহ নাই। মানে ইয়াত কি ধুনীয়াকৈ, অঁ, ধুনীয়াকৈ মহ চৰাই আছে। মহ চৰা দেশ। আগতে আমিও সৰুতে এনেকৈয়ে মহ চৰাইছিলোঁ। এতিয়া মানে আমাৰো মহ নাইকিয়া হৈ গ'ল। আমাৰ সেইফালে প্ৰায় পানী কমি গ'ল যে, সেইটো কাৰণে ভাল লাগিলে। এয়া বোকাত নামিবলৈ আৰম্ভ কৰিছোঁ। চেণ্ডেল টেণ্ডেল খুলি বোকাত নামিবলৈ আৰম্ভ কৰিছোঁ দেই। এইডোখৰ বোকাতে যাব লাগিব। এইডোখৰ দলনি পথাৰ, এইয়া দেখিলে দেখিলে। তেও মহেশ ধামলৈ যাম আৰু আমি অলপ কষ্ট কৰি আহিছোঁ ভগৱানৰ জেগালৈ। ভিডিঅ'টো বোলো আপোনালোকলৈ প্ৰস্তুত কৰি দিওঁ, আপোনালোকেও চাব, উপলব্ধি কৰিব। মহেশ ধাম গৈ আছোঁ আগবাঢ়ি। আহি পাই গ'লোঁ, পাই গ'লোঁ মেইন দুৱাৰ। কল লৈ লৈছোঁ, বান্দৰ আছে বুলি কৈছে। পাহাৰত উঠি আছোঁ। আহি মহেশ ধামৰ খটখটি পাইছোঁহি। এতিয়া উঠি আছে এইকেইটা মহেশৰ আগত। খটখটি উঠি আছোঁ, মই এইফালে উঠি আছোঁ। ডাঙৰ ডাঙৰ শিল আছে, এইফালে শিল আছে। এই পাই গ'লোহি মহেশ ধাম মেইন দুৱাৰ কক্ষত আমি প্ৰৱেশ কৰিছোঁ। আহি পাই গ'লো মহেশ ধাম মেইন দুৱাৰ। অলপ ভিতৰলৈ আগবাঢ়িবলৈ আৰম্ভ কৰিছোঁ। মেইন মন্দিৰলৈ আগবাঢ়ি আহিছোঁ। ইয়াত কমিটিৰ এজন সদস্য আহি বৃক্ষভাগ মানে ৰং কৰি আছে, নহয় জানো? আপোনাৰ নামটো? শ্ৰী গোপাল বৰদলৈ। অঁ, গোপাল বৰদলৈ। আপোনালোকৰ কমিটিৰ মানুহ ন? হয় হয়। এইটো শিৱৰাত্ৰিৰ কাৰণে আপোনালোকে চাফ চিকুণ সজাই আছে? ঠিক আছে। শিৱৰাত্ৰিৰ কাৰণে চাফ চিকুণ কৰি আছে। শিৱৰাত্ৰি পালেহি। আমি তাৰ আগত আহি ভবা নাছিলোঁ যে মন্দিৰটো এনেকৈ দৰ্শন কৰিবলৈ আহিব পাৰিম বুলি। আমি কি ভগৱানৰ ইচ্ছা মিলাই দিলে। গোলাঘাটৰ পৰা আহি ইয়াত পালোঁহি আজি।
এয়া বন্তি আৰু চাকি জ্বলাবৰ কাৰণে বেটাক দৃশ্য আগবঢ়ায়। এয়াই হ'ল মেইন মহেশ ধাম, মানে ইয়ালৈকে আমি আহিছোঁ। আপোনালোকো আহিব, ভগৱানে ভালে ভালে ৰাখিলে আহিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেখেতলোকলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু তেখেতলোকৰ হৈ মই এই ইয়াত আহি তেখেতলোকৰ হৈ মই উজ্জ্বল কামনা কৰিছোঁ। আৰু ইমানতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পূজাৰী বহি আছে নহয় জানো? আপোনাৰ ঘৰৰ ওচৰতে? এতিয়া শিৱৰাত্ৰিৰ কাৰণে যা যোগাৰ কৰি আছে? শিৱৰাত্ৰিৰ কাৰণে কাম বন চলাই আছে আৰু ঘূৰাই বাহিৰতো ঘূৰি আছে। হয় হয় হয়। আপোনালোকৰ মনত মানে এইভাগ কিমান বছৰ মানে আগৰ মানে ইয়াত মানে আপোনালোকে গম পালে? অতিজয় ধৰক কিমান চনৰ হ'ব তেওঁ আমাৰ দেউতাহঁতৰ দিনত এইবিলাক এটা চিতাম বাবা যে বিহাৰী বাবা, এতিয়া বাক্সকালি বহুত হ'ল, কাৰণ মানুহ সেনেকৈ আহিব নাহে ভয় খায়। তেখেতে এইটো মানে প্ৰথম তেওঁ ইয়াত আছিলে। তেওঁ এনেকুৱা মানুহ, তেওঁ মন্ত্ৰ মাতি জুই জ্বলাই লৈ প্ৰসাদ আমি হাতে লৰাই দিয়া মানুহ আছে, আমি দেখিছোঁ আৰু। হয় হয়, বহুত মহত্ব আছে এইভাগ মন্দিৰ। ভগৱান আৰে ভগৱান চব জেগাতে থাকে, বিশ্বাস কৰিলে বিৰাজমান ভগৱান চবৰে দেহতে আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ কৈ দিয়ক। এতিয়া গ'লে আপোনাৰ কিলো এটা বনাই থোৱা আছে। গণেশ মন্দিৰ সোমাই আহিছোঁ। গণেশ মন্দিৰলৈ সোমাই আহিছোঁ। বহুজন বহি আছে। ইয়াতো গণেশ বাবাকো দৰ্শন কৰিবলৈ আহিলোঁ, কিন্তু আমি নাজানো নহয় কেইভাগ মন্দিৰ আছিলে। এতিয়া মানে খুচুৰা আছিলে নেকি? মোৰ ওচৰত নাই খুচুৰা, অনলাইনে আছে। এডোখৰ পালোহি। দুজনৰ হয় ইয়াত আমাৰ ঘৰখন গণেশ বাবা চৰণত। শংকৰৰ প্ৰিয় পুত্ৰ দেৱগজানন, সিদ্ধি লাভ হেতু পূজো তপস্বৰণ, তব পদে নমি হে মংগল দেৱতা, বিঘ্নি নাশী সিদ্ধি দিয়া হে সিদ্ধি দাতা, হে গণেশ ভগৱান। এইসকলে বহু দূৰ অতিক্ৰম কৰি পাহাৰ পৰ্বত ভাগি আপোনাৰ ওচৰত ঘনা দি ইয়াতে তেওঁলোকৰ কিবা গ্ৰহ দোষ আৰু দৰ্শনী দোষ প্ৰাকৃতিক পাৰ্থক্য হ'ব পাৰে। সকলো দোষ মাৰ্জনা কৰি আয়ুষত বিঘিনি শূন্য কৰি তেওঁলোকৰ মনৰ কামনা পূৰণ কৰি আগলৈ যাতে এনেধৰণে আপোনাৰ ওচৰত আহি সেৱা কৰি ভক্তি দিব লাগে। এই প্ৰাৰ্থনা গণেশায় নমঃ, গণেশায় নমঃ, গণেশায় নমঃ। সেৱকীৰ মনোবাঞ্ছা পূৰণ হওক, জয় হওক, কৃপা কৰক। এই চোৱা বাহিৰৰ চোৱা, প্ৰকাণ্ড শিল, প্ৰকাণ্ড শিলৰ দেখিছে, প্ৰকাণ্ড শিল, প্ৰকাণ্ড শিল। আৰু অলপ ওপৰলৈ যাওঁ, ওপৰৰ ভিডিঅ'ডোখৰ আকৌ দেখুৱাম আপোনালোকক। ওপৰলৈ উঠি আহি আছোঁ। এনেকৈ হৈ যাব। ওপৰলৈ উঠি আহি আছোঁ। আহি এইডোখৰ পাই গ'লোহি। এইডোখৰত মানে মহাদেৱৰ মানে সহস্ৰ পৰিয়াল আছে, সেইটো দৰ্শন কৰালোঁ আপোনালোকক। আৰু ওপৰলৈ গৈছোঁ দেখুৱাম।
বহুত সাৱধান, একদম ওপৰ পালোহি আমি এতিয়া। প্ৰকাণ্ড প্ৰকাণ্ড শিল, একেবাৰে ওপৰ পোৱাগৈ নাই, পামগৈ এতিয়া। উঠি গৈ আছোঁ, উঠি গৈ আছোঁ। প্ৰকাণ্ড শিল, পাথৰ। প্ৰকাণ্ড শিলৰ ওপৰত ভগৱানৰ জেগাত গামোচা বান্ধিবলৈ। আমি মানে নাজানো নহয় গামোচা বান্ধে নে কি বান্ধে। আমি একো নানিলোঁ। গামোচাও ফিটা বান্ধিব লাগে, আমি একো নাজানিলোঁ। ৰছী এডালকে বান্ধি থৈ যাব লাগিব। ৰছী বান্ধিবলৈ ওলাইছোঁ। আমি এতিয়া নাজানো নহয় ইয়াত মানে গামোচা বান্ধি থৈ যায়। আমি ৰছী বান্ধিবলৈ ওলাইছোঁ। মহেনে আঁঠুকাই আঁঠুকাই গৈছে। পুৰা এইডোখৰ মানে শিলৰ ওপৰত, শিল ডাঙৰ শিল। এইডোখৰ ভকত গাঁৱৰ ওচৰ, ভকত গাঁৱৰ পৰা এই আগত মানে থিয় হৈ লয় একো নহয়। চবতকৈ ওপৰত আছে বিষ্ণু মন্দিৰ। জেগাডোখৰ নাম হ'ল আমকটা খোলা গাঁও। জেগাডোখৰ নাম হ'ল আমকটা খোলা গাঁও। আহিব আপোনালোকে, খুব মনোমোহা দৃশ্য ধুনীয়া, ভাল লাগিব। ধুনীয়া পৰিৱেশ, ধুনীয়া শান্তি পৰিৱেশ, ধুনীয়া শান্তি পৰিৱেশ। প্ৰকাণ্ড প্ৰকাণ্ড শিল, ধুনীয়া বিষ্ণু মন্দিৰ, মেইন দুৱাৰ, মেইন দুৱাৰ এয়া। বিষ্ণু মন্দিৰত চাকি এগছ জ্বলালোঁ। দুজনৰ ভিতৰত চাকি জ্বলাই কৰি মানে সেৱা ধৰিবলৈ আহিছোঁ। আপোনালোকে আহিব, এইডোখৰ জেগা বহুত ভাল, মনোমোহা জেগা হয়। ইয়াত মানে প্ৰত্যেক মানে জেগাতে পূজাৰী আৰু ভকত থাকে। এই ভাগে হ'ল প্ৰথম যিজনে মানে মন্দিৰটো হেৰি কৰিছিলে, তেখেতৰ মেইন এইবিলাক মানুহ কেইটামান আহিছে এইবিলাক। পাই গ'লো জগন্নাথ মন্দিৰ। মানে আমাৰ ভকত বৈষ্ণৱত মানে ইয়াত কমিটিও ভকত বৈষ্ণৱত বহি আছে ইয়াতে। আমি আহি পাই গ'লোহি বালা জগন্নাথ মন্দিৰ।
মেইন মন্দিৰ আপুনি ছেক্ৰেটাৰী হয় আপোনাৰ ইয়াতে ঘৰ ন ওচৰতে অঁ আগৰ চৰকাৰ দিনত মানে এইবিলাক একো কৰিব নোৱাৰিলে উন্নতি কৰিব নোৱাৰিলে আগত আকৌ মানে সেনেকুৱা এটা হেৰি নাছিলোঁ যে হয় এতিয়াতো পৰিৱেশটো চবতে আমাৰ ইয়াত বুলিয়ে নহয় নহয় কালি লাইনৰ মানুহ আহিছিল নাই নহয় লাইনৰ মানুহ আহিছে ইঞ্জিনিয়াৰ সহ আহিছে ইয়াত মানে বিজেপি চৰকাৰ দিনৰ পৰা তেখেতলোকে কৈছে যে উন্নতি হৈছে আগতে এইবিলাক মানে গম নাপায় কালি পৰহি ট্ৰেন্সফাৰ কৰিব আহি এতিয়া লাহে লাহে উন্নতি হৈছে চবফালে উন্নতি হৈছে ৰাইজে সম্পূৰ্ণ জানিছে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই